কথাই কি চাব Dos arqueros. ঘটনা মানে কি একেবারে পরিতাপৰ বিষয় হৈছে কলগেছৰ তেনে মাজে সময়ে চুৰি হৈয়ে আছে কিছুদিন আগত মোৰ ওচৰৰ দোকান জাবেদ আলীৰ ঘৰত চুৰি হৈছিল কিন্তু একেবাৰে দুখৰ কথা যে যোৱাকালি ৰাতি হঠাৎ মানে মোৰ ঘৰতে মোৰ দোকানত সোণালী অফছেট প্ৰিণ্টাৰ্ছ ইয়াতে পিছফালৰ মানে টিনৰ অলপ বেৰা আছে বেৰটো ভাঙিছে ভাঙি পেলাই দোকানৰ ভিতৰত সোমাইছে মোৰ যিটো চিচি কেমেৰা আছে চিচি কেমেৰাত পুৰা ফুটেজ আছে ইয়াতে দেখা পাইছোঁ মোৰ দোকানত সোমাই কিনে প্ৰায় আধা ঘণ্টা সময় তন্ন কৰি সব বস্তু একেবাৰে ইনকুৱাৰী কৰি চাইছে একো বিচাৰি নাপায় মোৰ ইয়াতে যিখিনি আছে সব মেচিনাৰী বস্তু গতিকে ইয়াত একো বিচাৰি নাপায় অভাৱত কি কৰিলে মোৰ যিটো প্ৰিণ্টিং মেচিন আছে অফছেট মেচিনৰ ওপৰত উঠি পেলাই তেওঁৰ হাতত এখন দা আছে দাটো লৈ পেলাই মোৰ ওচৰৰে দোকান কাষত ৰাজুহঁতৰ দোকান তাতে সোমাই গৈছিল কিন্তু চিচি কেমেৰাত যিটো ফুটেজ পাইছোঁ এইটো ইয়াৰ আগতেও চুৰি হৈছিল জাবেদ বাৰীৰ দোকানত আৰু মাজে মাজে তেওঁ চুৰি কৰে ধৰাও পৰে সেইটো হৈছে মাজেশ্বৰ গাঁৱৰ চুৰমান আলীৰ পুত্ৰ ছাইদুল ইছলাম গতিকে আশা কৰোঁ এই চোৰটোক ধৰি উচিত শাস্তি দি পেলাই এনেকুৱা শাস্তি দিব লাগে ভৱিষ্যতে যাতে আৰু কত চুৰি কৰিব নোৱাৰে আৰু জীৱনৰ তৰে যাতে শিক্ষা হৈ যায় এইটো মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই চোৰজন ছাইদুল ইছলাম যে স্পষ্ট দেখা যায় না স্পষ্ট দেখা গৈছে একেবাৰে মোৰ যিটো চিচি কেমেৰা আছে চাৰিটা কেমেৰা আছে চাৰিটা কেমেৰাতে একদম পুৰা কেপচাৰ কৰিছে একেবাৰে স্পষ্ট বুজা গৈ আছে দেখা যায় যে ইয়াক মানে ইমান চুৰি কৰি মাজে সময়ে ধৰাও পৰে আৰক্ষীয়েও লৈ যায় জেলতো পঠায় কিন্তু আকৌ ঘূৰি আহি আকৌ চুৰি কাণ্ড সংঘটিত কৰে কি ক'ব এইটো বুজি নাপাওঁ এইটো কি লীলা খেলা আৰম্ভ কৰিছে চাওক গভৰ্ণমেণ্টে মানে এটা ৰুলছ দিছে যে 18 বছৰৰ তলত কোনো ল'ৰা ছোৱালীক মানে তেওঁলোকে জেলত আটক নকৰে সেই হিচাপে ল'ৰাটোৰ বস্তুটো এতিয়ালৈকে বয়স হোৱা নাই ন হৈছে গম নাপাওঁ ইমানকৈ কিন্তু ল'ৰাটো অলপ সৰু গম পাওঁ কিন্তু ভাবোঁ এইটো কথা যে যদি চুৰ কৰিছে সৰু ল'ৰা হ'লেও তেখেতক উচিত শাস্তি দিব লাগে নহ'লে গাৰ্জেন আছে গাৰ্জেনক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে নহ'লে তেখেতক উচিত ব্যৱস্থা আছে গভৰ্ণমেণ্টৰ যেনেকুৱা ব্যৱস্থা আছে যিবিলাক আপোনাৰ কি কয় ড্ৰাগছ এডিক্টেড ল'ৰা আছে বা পগলা আকাৰৰ ল'ৰা আছে তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্টে উচিত ঠাই বনাইছে তেওঁক সেইখন ঠাইত দিব লাগে নহ'লে তেজপুৰত দিব লাগে তেখেতৰ কাৰণে চৰকাৰী মেডিকেলৰ ব্যৱস্থা আছে তাতে সোমাই দিয়ক 18 বছৰ পাৰ হৈ তাৰপৰা ওলাই আনিব কিন্তু এইটো দেখা পাওঁ আমাৰ একচুৱেলি আৰক্ষী বিভাগৰ এটা হেমাহি হৈছে আৰক্ষী বিভাগৰ হেমাহিৰ কাৰণে এই ল'ৰাটোৱে বাৰ চুৰ কৰিবলৈ সুবিধা পাইছে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পেট্ৰলিঙৰ অভাৱ হৈছে বুলি ভাবে নিশ্চয় আৰক্ষী প্ৰশাসনৰ পেট্ৰলিঙৰ অভাৱ হৈছে কলগেছিয়া বজাৰত চাওক আমাৰ এনে কাৰবাৰী সন্থাৰ ফালৰ পৰা পহৰাদাৰ হিচাপে দুজন ব্যক্তি আমি কাৰবাৰী সন্থাৰ পৰা ৰাখিছোঁ তেখেতসকলক আমি মান্থলি অলপ পইচা পাতিও দিওঁ কিন্তু তেখেতসকলে কয় যে আমিতো বজাৰৰ ভিতৰে মানে ৰাস্তাইদি আমি লক্ষ্য কৰোঁ ৰাস্তাৰ কোনো দোকানৰ সন্মুখেদি তেওঁলোকে নোসোমায় কিন্তু দেখা যায় দোকানৰ পিছফালেদি সোমায় সেই পহৰাদাৰ ব্যক্তিসকলক পিছফালে পহৰা নিদিয়ে তেওঁলোকে এইটো কথা কাটাপ মাৰি তেওঁলোকে মানে কেঞ্চেল কৰি দিয়ে যিকেই নহওক কলগেছিয়া আৰক্ষী থানা একেবাৰে আমাৰ গুৰিতে কলগেছিয়া নাভি কেন্দ্ৰত আৰক্ষী থানাটো হয় গতিকে আৰক্ষী থানাৰ পৰা যিটো ব্যৱস্থা লয় পেট্ৰলিং সময়মতে কৰে নিশ্চয় চোৰৰ উপদ্ৰৱৰ পৰা কলগেছিয়াটো ৰক্ষা হ'ব কি নাম আপোনাৰ মোৰ নাম আছিৰুদ্দিন আহমেদ প্ৰপ্ৰিয়েটৰ অফ সোণালী অফছেট প্ৰিণ্টাৰ্ছ এইটো দোকানৰ নাম সোণালী অফছেট প্ৰিণ্টাৰ্ছ আৰু মোৰ ওচৰত যিটো দোকান আছে এইটো ৰজবি ফেশ্বন মাৰ্ট আৰু তেখেতসকলৰ দোকানত সোমাই আজি নগদ 50,000 টকা কেছ লৈ গৈছে লগতে কিছু কাপোৰ চোপৰো লৈ গৈছে আমি ৰাতিপুৱা আহি চালোঁ যেন আমাৰ দোকান খোলাতে চাইছোঁ যেন আমাৰ ইয়াতে মানে চুৰি কাণ্ড হৈ গৈছে তাৰপিছত চালোঁ চোৰটো কোনফালৰ পৰা সোমাইছে আহি চাইছোঁ যেন সোণালী অফছেটৰ পৰা ভিতৰত সোমাইছে তাতে চব মানে তন্ন তন্নকৈ চাইছে চোৱাৰ পিছত লাষ্টত তাতে একো পোৱা নাই পইচা পাতি পোৱা নাই
লাষ্টত সি সোণালী ৱেবছাইটৰ ওপৰেদি চিলিং ভাঙি আমাৰ এইটো দোকানত ৰজবাই ফেশ্বন মাৰ্ট এইটো দোকানত সোমাই চিলিং ভাঙি সোমাই আগৰ মানে কালি পইচা থোৱা হৈছিল 50,000 টকা নগদ আৰু দোকানৰ বিক্ৰী আছিল 12-13 হাজাৰ মান এইখিনি পইচা লৈ আৰু কিবা কাপোৰ চোপোৰ লৈ চুৰটো ওলাই গৈছে সম্পূৰ্ণ কিমান টকাৰ মানে সামগ্ৰী লৈছে নমান টকা এনেতো নগদ পইচা লৈছে আপোনাৰ 50,000 টকা এইটো কালি আনি থৈ দিছো তাৰপিছত দোকান বিক্ৰী হৈছিল আপোনাৰ 15,000 মান হৈছে আৰু 65,000 আৰু কিবা কাপোৰ চোপোৰ লৈ গৈছে কাৰ দোকান এইটো এই ৰফিকুল ইছলামৰ দোকান এইটো ৰাজু আমাৰ দাদা হয় ই থাকে কেছ কৰিব নেকি কেছটো এইটো থানাত জনাব লাগিব ইয়াৰ আগতো হৈছিল চোৰ চিনাক্ত হৈছে নেকি চোৰটো চিনাক্ত হৈছে এই আপোনাৰ মাজাচৰৰ সাইদুল ইছলাম নাম সিসি ক্যামেৰাৰ ফুটেজ আছে ঠিক আছে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত